5 নম্বৰ কোশ্চেনত কি কৈছে যে এটা শ্ৰেণী পৰীক্ষা শেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটাৰ যোগফল কিমান দিছে মানে শেৱালী গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটা মিলি কিমান পাইছে 30 নম্বৰ পাইছে সাপোজ তুমি এটা দুটা পৰীক্ষা দিছা কি পৰীক্ষা দিছা গণিত দিছা আৰু ইংৰাজী দিছা তেনে দুয়োটা মিলি তুমি কিমান নাম্বার পাইছা 30 নম্বৰ পাইছা বুজি পাইছা সাপোজ ধৰি লোৱা গণিতত পোৱা নম্বৰ আমি x বুলি ধৰিলো তুমি সাপোজ গণিতত কিমান পাইছা এটো আমি নাজানো তুমি কিমান পাইছা ধৰি ললো x পাইছা তেনেহলে ইংৰাজীত কিমান পাইলা কোৱাছ কিমান হ'ব তেনেহলে কিমান হ'ব ইংৰাজীত তেনেহলে কিমান হ'ব সাপোজ তুমি বজাৰত গৈছা বজাৰত গৈ কিনে এটা কলম আৰু এটা বহি দুটা মিলি 30 টকা ললে কিমান ললে 30 টকা ললে বুজি পাইছা এতিয়া কলমৰ দামটো 5 টকা ধৰিলো কিমান ধৰিলো 5 টকা ধৰিলো তেনেহলে বহিখনৰ দাম কিমান 25 টকা হ'ব তেনেহলে এই 5 তুমি 30 ৰ পৰা কি কৰিছা মাইনাস কৰিছা না নাই মাইনাস কৰাৰ পিছতহে 25 আহিছে বা 25 আহিছে সেম এতিয়া আমি এনেকুৱা এটা কলম লৈছো আমি হেতু দাম না জানো আমি হেতুৰ দাম না জানো বা বহি এনেকুৱা এটা লৈছো আমি বহিৰো দাম না জানো তেনেহলে আমি ধৰি ললো যে কলমৰ দামটো x টকা বুলি ধৰিলো এতিয়া বহিখনৰ দাম তেনেহলে কিমান হ'ব এতিয়া 5 টকা আছিল ইয়াতে -5 হৈছে এতিয়া আমি কি ধৰিছো x টকা ধৰিছো তেনেহলে এতিয়া কি হ'ব বহিখনৰ দাম এতিয়া কি হ'ব সিম্পল কথা এতিয়া কি হ'ব 30 - x হ'ব না নাই কিমান হ'ব 30 - x হ'ব বুজি পাইছা গতিকে ইয়াতে আমাক এই কনসেপ্টে ইয়াতে আমাক কি কৰিব লাগিব অৱলম্বন কৰিব লাগিব ইয়াতে আমাক কি কৈছে এটা শ্ৰেণী পৰীক্ষাত গণিত আৰু ইংৰাজী দুয়োটা মিলি কিমান নম্বৰ পাইছে 30 নম্বৰ পাইছে তেনেহলে আমি কি কৰিম গণিতত পোৱা নম্বৰটো আমি ধৰি লম x বুলি ধৰি তেনেহলে ইংৰাজীত পোৱা নম্বৰটো কি হ'ব 30 - x হ'ব না গতিকে ইয়াতে ধৰি লবা ধৰা হল শেৱালী আছিল নামটো শেৱালী গণিতত পোৱা নম্বৰ আমি কি ধৰিলো x বুজি পাইছে কি ধৰিলো x তেনেহলে শেৱালী ইংৰাজীত কিমান নম্বৰ ইংৰাজীত পোৱা নম্বৰ তেনেহলে কি হ'ব 30 - x এতিয়া তোমালোকৰ মনলৈ এটা কোশ্চেন আহিছে কি কোশ্চেন আহিছে আমি গণিতত পোৱা নম্বৰ আমি x ধৰি লও আৰু ইংৰাজীত পোৱা নম্বৰ আমি y ধৰি লও মানে নহয় আহিছে না এইটো মনত কিন্তু এটো আমি কি কৰি আছো দ্বিঘাত সমীকৰণ কৰি আছো মানে নহয় তেনেহলে আমি যদি এইটো যদি x ধৰি লও আৰু এইটো যদি আমি y ধৰি লও তেনেহলে আমাৰ যেতিয়া পূৰণ কৰি দিব x * y হ'ব ইয়াতে দ্বিঘাত বুলি ক'লে আমাৰ পাৱাৰটো কি আহিব লাগিব 2 আহিব লাগিব না গতিকে আমি যদি x আৰু y ধৰি লও তেতিয়া কি স্কয়াৰ আহিব সেই কাৰণে আমি x আৰু y ধৰিব নোৱাৰো এটা যদি আমি x ধৰিছো আনটা আমাৰ কি ধৰিব লাগিব 30 - x আৰু বস্তুবোৰ তেনেকা ধৰণে এওঁলোকে মিলাই দিছে বুজি পাইছা না তাৰ পিছত চোৱা কি হৈছে তাই যদি গণিতত আৰু 2 নম্বৰ বেছি হয় গণিত আমি কিমান ধৰিছো x ধৰিছো ইয়াত যদি 2 নম্বৰ বেছি হয় তাহলে x ৰ লগত কি যোগ হ'ব 2 যোগ হ'ব নে নাই
দুই এটা যোগ হ'ব তাৰ পিছত ইংৰাজীত 3 নম্বৰ কম পালে ইংৰাজীত আকৌ কেই নম্বৰ কম পাইছে 3 নম্বৰ তেনেহলে এইটোৰ পৰা 3 কি হৈ যাব মাইনাস হৈ যাব না মানে নহয় তেনেহলে ডাইরেক্ট আমি কি লিখিম যে প্রশ্নমতে শেৱালিয়ে কি কৰিলে গণিতত কিমান নম্বৰ বেছি পালে 2 নম্বৰ তেনেহলে গণিতৰ লগত আমি 2 যোগ দিম তাৰ পিছত আকৌ কি কৈছে ইংৰাজীৰ পৰা 3 নম্বৰ কম পাব কৈছে কম হয় নে নহয় তেনেহলে আমি ইংৰাজীৰ পৰা কি কৰিম ইংৰাজীৰ পৰা আমি কি কৰিম কম মানে কি কমি যোৱা মানে মাইনাস কৰি দিম তাৰ পিছত কি কৈছে পালে এতে এই নম্বৰ দুটাৰ পূৰণ ফল এইটো নম্বৰ আৰু এইটো নম্বৰৰ পূৰণ ফল এইটো নম্বৰ আৰু এইটো নম্বৰৰ কি ফল পূৰণ ফল ইহতে কিমান দিছে 210 দিছে না নাই দিছে এতিয়া আমি কি কৰিম তেনেহলে x 2 টো নমাই লৈ আহিলো এতিয়া আমি জাস্ট ক্যালকুলেশন করি দ্বিঘাত সমীকরণ এটা আনি তার পিছত আমি উৎপাদক বিশ্লেষণ করি তার পিছত কি হ'ব মূল দুটা ওলাই যাব বুজি পাই আছে না নাই হ্যাঁ তার পিছত ইয়াতে কি হ'ব সোয়া 30 ৰ পৰা যেতিয়া আমি 3 টো মাইনাস কৰিম তাৰ পৰা 30 ৰ পৰা 3 মাইনাস কৰিলে কিমান থাকিব 27 থাকিব ইয়াতে 27 বহাই দিলো আৰু ইয়াতে 210 নামি হয় নে নহয় আকৌ এইটোৰ লগত এইটো কি হৈ আছে ইনটু হৈ আছে না গতিকে আমাৰ ইনটু কৰিব লাগিব না নাই লাগিব এতিয়া আমি কি কৰিম তেনেহলে x ৰ লগত এই দুটা পূৰণ কৰিম এবাৰ আৰু 2 ৰ লগত এই দুটা পূৰণ তেনেহলে x ৰ লগত 27 পূৰণ কৰিলে কিমান আহিব 27 x আহিব হয় নে নহয় আকৌ x ৰ লগত x পূৰণ কৰিলে কিমান আহিব x স্কয়ার আহিব হয় নে নহয় তাৰ পিছত 2 ৰ লগত 27 পূৰণ কৰিলে কিমান আহিব এইটো দুটা পূৰণ হৈ গ'ল এতিয়া আমাৰ 2 ৰ লগত কৰিব 2 ৰ লগত 27 পূৰণ কৰিলে 4 আহিব 54 হ'ব নে নাই হ'ব আকৌ 2 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব -2x ইকুৱেল 210 মানে নহয় তাৰ পিছত আমি কি কৰিম সদায় আমাৰ কেনেকা ধৰণৰ দ্বিঘাত সমীকৰণটো আমাৰ কেনেকাকে সজাব লাগে এটা এটা দ্বিঘাত সমীকৰণ আমাৰ হৈছে নেকি এতিয়া মানে ভাল হৈছে বাট এনেকা ভালকে হোৱা নাই হৈছে নেকি তেনেহলে আমাৰ দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি আছে এটো আছিল না ax² + bx + c = 0 আছিল প্ৰথমত কি আহে স্কয়ারটো আগত আহে তাৰ পিছত 1 আহে তাৰ পিছত ধ্ৰুবক পদটো আহে কিন্তু ইয়াতে আছে নেকি তেনেকা ধৰণৰ তেনেহলে আমাৰ এইটো নিচিনা বনাব লাগিব না সো আমি বনাই লম কি আছে চোৱা তেনেহলে এইটো আমাৰ আগত লিখিব লাগিব না নাই লাগিব সো লাগিব এইটো আমি আগত লিখিলো আকৌ চোৱা এইটো আছিল কি প্লাসৰ 27x আৰু এইটো কি হৰ মাইনাসৰ 2x এইটো প্লাসৰ আৰু এইটো মাইনাস তেনেহলে মাইনাস হ'ব নে নাই 27 ৰ পৰা যেতিয়া আমি 2 মাইনাস কৰি দিম কিমান থাকিব 25 তেনেহলে এইটোৰ লগত আমি 25x হৈছে তাৰ পিছত আমি কি কৰিম প্লাস 54 আছে এটো প্লাসৰ আছে ইফালে আহিলে কি হ'ব মাইনাসৰ হ'ব নে নাই আৰু ইকুৱেলৰ সিফালে কি থাকে 0 থাকে এতিয়া আমি কি কৰিম সোয়া -x² নমাই লৈ তাৰ পিছত +25x নমাই লৈ তাৰ পিছত সোয়া এটো প্লাস আৰু এটো কি হ'ব মাইনাস তেনেহলে এটো আমাৰ কি কৰিব লাগিব মাইনাস কৰিব লাগিব হয় নে নহয় 210 ৰ পৰা 54 মাইনাস কৰিলে কিমান থাকিব কোৱা এটা তো মাইনাসৰে হ'ব 10 ৰ পৰা 6 হ'ব আৰু কিমান থাকিব 5 1 থাকিব হয় নে নহয় হ্যাঁ 156 হ'ব না 156 হৈছে
এতিয়া আমাৰ সন্মুখত কি আছে মাইনাস আছে আৰু সন্মুখত আমি মাইনাস ৰাখিব নোৱাৰো বুজি পাইছে তেনেহলে এইটো আমাৰ কি কৰিব লাগিব আঁতৰাব লাগিব না নাই তেনেহলে এইটো আঁতৰাব হলে আমাৰ মনে মনে কি কৰিব লাগিব গোটেই কেইটাক মাইনাসেৰে পূৰণ কৰিব লাগিব হয়নে নহয় এতিয়া আমি যদি এইটো মাইনাসেৰে পূৰণ কৰি দিও কি আহিব x² আহিব আৰু ইয়াতে কি হ'ব -25x আহিব আৰু এইটো কি হৈ যাব প্লাস হৈ যাব হয়নে নহয় ইকুৱেল 0 তো এতিয়া আমি কি কৰিম এতিয়া আমি মধ্য বিভাজন পদ্ধতিৰে এইটো আমি উৎপাদক বিশ্লেষণ কৰিম হয়নে নহয় উৎপাদকত প্ৰকাশ কৰিম তেনেহলে আমাৰ প্ৰথম কামটো কি আছিল ধ্ৰুৱক পদৰ লগত x² ৰ হৰটো কি কৰিব লাগে পূৰণ কৰিব লাগে হয়নে নহয় তেনেহলে ইয়াতে ধ্ৰুৱক পদটো কিমান আছে 156 আৰু এইটোৰ হৰ কিমান আছে 1 আছে আৰু 156 ৰ লগত যদি আমি 1 পূৰণ কৰো হেতু হ'ব না আৰু এই 156 ক আমি এনেকুৱাকৈ ভঙাম যাতে প্লাস কৰি কিমান আহে 25 তেনেহলে ভঙাই চোৱাচোন কিমান আহিব এইটো 7 আহিব 8 আহিব হয়নে নহয় আকৌ 2 ৰে যাব আকৌ 3 আহিব 9 আহিব 3 ৰে যাব 1 আহিব 1 আহিব এতিয়া চোৱাচোন 4 নে আৰু 12 আৰু মানে 12 আৰু 13 প্লাস কৰিলে কিমান আহিব 25 হৈছে না নাই তেনেহলে আমি কি কৰিম এই 25 ৰ ঠাইত মাইনাস 13 আৰু 12 কি কৰিলো প্লাস কৰিলো এটো আৰু এটো প্লাস কৰিলে 25 আহে না নাই আহে প্লাস 156 ইকুয়াল 0 এটা তো আগৰ নিচিনা x² - 13x মাইনাস প্লাস মাইনাস 12 এর লগত x পূরণ করলে 12 প্লাস 156 নামি আহিব হয় না নহয় এতিয়া আমি কি কৰিম এই দুয়োটা আৰু এই দুয়োটাৰ পৰা আমি কি লম কমন হয় না নহয় তেনেহলে এই দুয়োটাৰ পৰা যদি আমি কমন লওঁ কিমান কি আহিব x এটা আহিব আহাৰ পিছত ইয়াতে কি থাকিব x থাকিব আৰু ইয়াতে কি থাকিব 13 থাকিব আৰু এই দুয়োটাৰ পৰা কিমান কমন যাব 12 কমন যাব 12 তেনেহলে ইয়াতে x আহি মাইনাস প্লাস কি আহিব মাইনাস 12 এটোৰ ভিতৰত কিমান বাৰ যাব 13 বাৰ তেনেহলে ইয়াতে ইকুৱেল কি আহিব 0 আহিব নে নাই আহিব তেনেহলে ইয়াতে কি আছে x - 13 x - 13 এতিয়া আমি কি কৰিম x - 13 টো কমন বুজি পাইছে না x - 12 আহিব নে নাই ইকুৱেল কি হল 0 therefore আমি কি লিখিব পাৰো x - 13 equal 0 minus 12 equal 0 হয় না আকৌ যদি এটা প্লাস মাইনাসৰ আছে ইফালে গলে কি হ'ব সাইড চেঞ্জ কৰিলে কি হ'ব প্লাসৰ আহিব আৰু এটো কি আহিব প্লাস আহিব তেনেহলে ইয়াতে আমাক ওলাব দিছে কি কোৱাচোন ইয়াতে আমাক কি ওলাব দিছে হেৱালি গণিতত পোৱা নম্বৰ ওলাব দিছে আৰু ইংৰাজীত পোৱা নম্বৰ ওলাব দিছে কিন্তু টুইষ্ট হল কি x ৰ ভ্যালুটো ইয়াত কেইটা ওলাল দুটা তার মানে ইয়াতে কি বুঝাইছে যদি হেৱালিয়ে 13 নম্বৰ পা যদি হেৱালিৰ গণিতত পোৱা নম্বৰ যদি 13 হয় তেনেহলে ইংৰাজীত পোৱা নম্বৰ কি হ'ব 30 - 30 অর্থাৎ 30 ৰ পৰা যদি আমি 13 মাইনাস কৰি দিম কিমান আহিব 17 আহিব 17 আহিব তার মানে কথাটো হল হেৱালি যদি গণিতত 13 নম্বৰ পা তেনেহলে ইংৰাজীত পাব কিমান 17 আৰু যদি হেৱালি যদি গণিতত পোৱা নম্বৰ যদি 12 হয় তেনেহলে ইংৰাজীত পোৱা নম্বৰ হ'ব কিমান 18 অর্থাৎ 18 বুজি পাইছা না নাই গতিকে ইয়াতে কিন্তু দুটা মান ওলাইছে গতিকে আমাৰ দুবাৰ কৰি লিখিব লাগিব বুজি পাইছা এতিয়া আমি কি কৰিম তেনেহলে চোৱা তেনেহলে লিখিম আমি হেৱালি যদি ইয়াতে লিখিবা হেৱালি যদি কোনে হেৱালি যদি পদ গণিতত মানে নহয়
গণিতত পোৱা নম্বৰ কিমান হয় 13 পাঁচ হয় নে নহয় 13 হয় তেন্তে ইয়াতে লিখিবা তেন্তে শেৱালি ইংৰাজীত পোৱা নম্বৰ কিমান হ'ব তেনেহলে ইংৰাজীত পোৱা নম্বৰ কিমান হ'ব কোৱা 30 minus 30 কিমান আহিব তেনেহলে 70 আকৌ ইয়াতে লিখিবা আকৌ সেম টু সেম লিখিবা শেৱালি যদি গণিতত পোৱা নম্বৰ 12 হয় কিমান হয় 12 হয় তেন্তে ইয়াতে লিখিবা তেন্তে শেৱালি ইংৰাজীত পোৱা নম্বৰ কিমান হ'ব তেনেহলে 30 minus 12 সুতরাং 8 হৈছে এইটো হল आंसर বুজি পাইছে সবে উঠাই লবা